সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট প্ৰধানমন্ত্ৰী ৰূপান্তৰ। আচলতে আমি ফেচবুক চেনেলত ৰূপান্তৰ ৰাষ্ট্ৰ প্ৰচাৰ কৰি আছিলোঁ, ইউটিউবত প্ৰচাৰ কৰি আছিলোঁ। আজি আচলতে আমি আহিছিলোঁ আমাৰ মোদী ডাঙৰীয়া আৰু CM মিটিং আছিল আমাৰ গুৱাহাটী খানাপাৰাত। আমি যাওঁতে সেই একে সাহসতে আমি সোমাই গুচি গ'লোঁ মানে আমাৰ জুবিন ক্ষেত্ৰত। সকলোৱে ইয়াৰ আগতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ মই আগতো আহিছোঁ, আপোনালোকৰ মাজত ভিডিঅ' প্ৰচাৰ কৰি আছিলোঁ। কিন্তু কিয়নো সোমাই গ'লোঁ, আচলতে কি হ'ল এই দাদাৰ নামকে আমি পাহৰিব নোৱাৰোঁ। কাৰণ দাদাৰ কাৰণে আমি ইমানেই একোৱেই নাই, আজি পৰ্যন্ত একোৱেই নাই নিয়াৰ ক্ষেত্ৰত। গতিকে মই জুবিন ক্ষেত্ৰত ফোন কৰাই আচলতে সেই ন্যায় আমাক সদায় বিচাৰি আছোঁ, আমাক লাগিবই। ৰাজীৱ দা কি কয়? সকলোকে নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা প্ৰকাশক মই ৰাজীৱ কাননীয়াৰ। আমি আজি আহি গুৱাহাটী খানাপাৰাত উপস্থিত হৈছিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱ আহি খানাপাৰাত বহুতো এখন সমাৱেশ কৰিছিলে। সেই সমাৱেশৰ পৰা আহি আমি এতিয়া এই প্ৰয়াত শিল্পীজনৰ সমাধি ক্ষেত্ৰত আহি উপস্থিত হ'লোঁ। আমি আগতো এবাৰ আহি গৈছিলোঁ, হ'লেও আজি মনতে পৰি থাকে সদায়। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আকৌ দ্বিতীয় দিন আহি আমি ইয়াত উপস্থিত হৈ অসম তথা ভাৰতবাসীৰ ওচৰত অশেষ ধন্যবাদ জনাইছোঁ। খুব চমুকৈ দাদা কি কোৱা এই ক্ষেত্ৰত? চাবি আহিবা হ'ব ক'ব লাগে আৰু সেইটোৱে বিচাৰিছে। কেমেৰাখন মুখলৈ চাই লওঁ, ভাল লাগিব। পঢ়িলা কি কয়? হয়, আচলতে আমি সকলো আচলতে আমিয়ে নহয়, আচলতে আমি যে বিজেতা হৈ আমি মানুহখিনি আহিছোঁ সেয়াই নহয়, অসমবাসীয়ে বিচাৰি আছে। আমি সদায় বিচাৰি আছোঁ। আমাৰ ভিডিঅ' আপোনালোকে ৰূপান্তৰ ৰাষ্ট্ৰ চেনেলত মাৰি চালে পাব। অসমবাসী নিশ্চয় সেইবিলাক ভিডিঅ' পাই আছে। জুবিন দাৰ ন্যায় লাগে সদায় কৈ আছোঁ। এই ন্যায় আমাক মানে লাগিবই। শেষত কি ক'ম, আমি আমাৰ যোৰহাট প্ৰকাশকৰ যিজন আচলতে সকলোকে মিলিত হৈ সকলোৱে মাথো জুবিন দাৰ ন্যায় বিচাৰিছোঁ। শেষত কি ক'ম, মিনটো বাৰু অকণমান কেমেৰাটো ব্যস্ত হৈ আছে। তেখেতক আমি ফটোৰ যোগেদি যদি পাৰোঁ আমি দেখাম। আমি সকলোকে এই চমক ভিডিঅ' ধন্যবাদ।